Hello guys, welcome to my channel SB Educational Videos. আপোনালোকে যিসকলে আসাম পুলিচ ABUB এক্সাম দিবলৈ গৈ আছে আপোনালোকৰ কাৰণে সায়েন্সৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ মই লৈ আহিছো আপোনালোকে চাই যাব কোৱেশ্চন বিলাক আমাৰ যোৱা 5 জানুৱাৰী তাৰিখে হৈ যোৱা আসাম পুলিচ SIত ইয়াৰ পৰা কিছুমান কোৱেশ্চন আহিবলৈ দেখা পোৱা গৈছিল সো আসাম পুলিচ ABUB তো আহিব ইয়াৰ পৰা কোৱেশ্চন কিছুমান তো চাই যাব আশা কৰো আপোনালোকে চাই যাব এই কোৱেশ্চন বিলাক যেটো পিছত পস্তাব লগা নহয় ইয়াৰ পৰা কিছুমান কোৱেশ্চন আহিব আপোনালোকে চাই যাব সো আমি আৰম্ভ কৰো কিছুমান কোৱেশ্চন ইম্পৰ্টেন্ট আছে সো প্ৰথম কোৱেশ্চনটো হ'ল মঙ্গল গ্ৰহৰ উপগ্ৰহ কেইটা আৰু কি কি মঙ্গল গ্ৰহৰ উপগ্ৰহ কেইটা দুটা হেতু হৈছে ফবছ আৰু ডিমছ আমাৰ নেক্সট কোৱেশ্চনটো হ'ল পৃথিৱীৰ উপগ্ৰহ কেইটা আৰু কি আমি সকলোৱে জানো পৃথিৱীৰ উপগ্ৰহ এটা আৰু হেতু কি চন্দ্ৰ পৃথিৱীৰ উপগ্ৰহ কেইটা আৰু কি এটা হেতু হৈছে চন্দ্ৰ আমাৰ নেক্সট কোৱেশ্চনটো হ'ল মঙ্গল গ্ৰহৰ পৰা তাৰ উপগ্ৰহ ফবছৰ দূৰত্ব কিমান মঙ্গল গ্ৰহৰ পৰা ফবছৰ দূৰত্ব কিমান প্ৰায় 9400 কিলোমিটাৰ আৰু ইয়াৰ ৰিলেটেড এটা কোৱেশ্চন চাই যাব আপোনালোকে যে ফবছৰ ব্যাসাৰ্ধ কিমান ফবছৰ ব্যাসাৰ্ধ প্ৰায় 4 কিলোমিটাৰ আমাৰ নেক্সট কোৱেশ্চনটো হ'ল মঙ্গল গ্ৰহৰ পৰা তাৰ উপগ্ৰহ ডিমছৰ দূৰত্ব কিমান প্ৰায় 24000 কিলোমিটাৰ আৰু ইয়াৰ ৰিলেটেড এটা কোৱেশ্চন চাই যাব যে ডিমছৰ দূৰত্ব হৈছে 5 কিলোমিটাৰ ভাৰতত থকা মহাকাশ নিৰীক্ষণ কেন্দ্ৰ দুটাৰ নাম কি শ্ৰীহৰিকোটা আৰু নাইনিতাল সো আপোনালোকে চাই যাব এটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমাৰ নেক্সট কোৱেশ্চনটো হ'ল হাতীপটি তাৰকা ৰাজ্যত কিমান জ্যোতিষ্ক আছে বুলি বিজ্ঞানীসকলে জানিব পাৰিছে কিমানটা আছে প্ৰায় 1 লাখ নিযুত ঠিক আছে আমাৰ তেতিয়ালে নেক্সট কোৱেশ্চন চাও হাতীপটি তাৰকা ৰাজ্যই কিমান ঠাই আগৰি আছে প্ৰায় 1 লাখ আলোক বৰ্ষ আমাৰ নেক্সট কোৱেশ্চনটো হ'ল শনি গ্ৰহৰ চাৰিওকাষ আঙঠিৰ দৰে দেখা যায় কিয় এৰ এনসাৰ চাই যাব বিলাক শনি গ্ৰহৰ চাৰিওকাষে বহুতো সৰু সৰু উপগ্ৰহ লাগি থকা বাবে আঙঠিৰ দৰে দেখা যায় এই আঙঠিৰটোৰ ব্যাস প্ৰায় 2,83,000 কিলোমিটাৰ আৰু প্ৰায় 16 কিলোমিটাৰ ডাঠ কিমান ডাঠ আছে বুলি আহে কোৱেশ্চনটো 16 কিলোমিটাৰ ডাঠ এটো চাই যাব আপোনালোকে কোৱেশ্চনটো শনি গ্ৰহৰ প্ৰধান উপগ্ৰহটোৰ নাম কি শনি গ্ৰহৰ প্ৰধান উপগ্ৰহটোৰ নাম কি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাই যাব টিটান বা টাইটান ঠিক আছে আপোনালোকে চাই যাব কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট আছে আমাৰ নেক্সট কোৱেশ্চনটো হ'ল পাৰচুক কি পাৰচুক হৈছে জ্যোতিৰ্বিজ্ঞানত ব্যৱহৃত এটা ডাঙৰ দূৰত্বৰ একক ঠিক আছে আমাৰ নেক্সট কোৱেশ্চন চাই যাও অনাতাঁৰ দূৰবীণ কি যি আহিলাৰে অনাতাঁৰ তৰংগ জ্যোতিৰ্বিজ্ঞান ব্যৱহাৰ কৰা হয় তাৰ নাম অনাতাঁৰ দূৰবীণ বা ৰেডিঅ' টেলিস্কোপ ঠিক আছে তেতিয়া আমাৰ নেক্সট কোৱেশ্চন চাও এতিয়ালে নেক্সট কোৱেশ্চনটো হ'ল সোভিয়েট ৰাছিয়াই সৰ্বশেষত মঙ্গল গ্ৰহলৈ পঠোৱা যানখনৰ নাম কি ফবছ আৰু এটো কিমান চনত পঠাইছিল ইং 1988 চনৰ 12 তাৰিখ 7 মাহ ঠিক আছে এটো চাই যাব আপোনালোকে কিমান তাৰিখে পঠাইছিল এটো আহিব পাৰ কোৱেশ্চনটো চাই যাব আমাৰ নেক্সট কোৱেশ্চনটো হ'ল আকাশৰ ধ্ৰুৱ তৰাটো কেনেকৈ বিচাৰি উলিয়াব পাৰি নিখাৰ ভাগত উত্তৰ ফালে চাই এটো মোস্ট ইম্পৰ্টেন্ট চাই যাব আমাৰ নেক্সট কোৱেশ্চনটো হ'ল চন্দ্ৰৰ পৰা পৃথিৱীৰ ওচৰ দূৰত্ব আৰু গড় দূৰত্ব কিমান আমাৰ ওচৰ দূৰত্ব কিমান চন্দ্ৰৰ পৰা 3,65,000 আৰু দূৰত্ব হ'ব 4,10,000 কিলোমিটাৰ আৰু গড় কিমান গড় দূৰত্ব হৈছে আমাৰ 3,87,000 কিলোমিটাৰ আমাৰ নেক্সট কোৱেশ্চনটো হ'ল নিজ কক্ষপথত পৃথিৱীয়ে প্ৰতি সেকেন্ডত কিমান দ্ৰুতিৰে ঘূৰে এনসাৰটো হ'ল 31 কিলোমিটাৰ প্ৰায় 31 কিলোমিটাৰ এটো আপোনালোকে চাই যাব ইম্পৰ্টেন্ট আছে
আমাৰ নেক্সট কুৱেশ্যনটো হ'ল সৌৰ বছৰ কি? পৃথিৱীয়ে সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ যি সময়ৰ প্ৰয়োজন হয় তাক সৌৰ বছৰ বোলে। এইটো আপোনালোকে চালেও হ'ব বাৰু, ওপৰৰ চাই যাব, এইবিলাক কুৱেশ্যন ইমান দীঘলীয়া কুৱেশ্যন নাহে বাৰু, তথাপি একবাৰ চাই যাব। বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কেনেকৈ হৈছিল বা কেনেকৈ হৈছে? মহাকাশত থকা হাতীপতিৰ দৰে অলেখ তাৰকাৰাজ্য, গেছীয় পদাৰ্থ আদি একগোট হৈ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল। যদি কুৱেশ্যন আহে বিশ্ব ব্ৰহ্মাণ্ড কেনেকৈ সৃষ্টি হৈছিল, এইটো আপোনালোকে চাই যাব। নেপচুনৰ উপগ্ৰহ দুটাৰ নাম কি? নেপচুনৰ উপগ্ৰহ দুটাৰ নাম হৈছে ট্ৰাইটম আৰু নেভেইট। এইটো চাই যাব, ইম্পৰ্টেণ্ট আছে। নেক্সট কুৱেশ্যনটো হ'ল আলোকবৰ্ষ আৰু মহাজাগতিক বৰ্ষৰ মাজত পাৰ্থক্য কি? আলোকবৰ্ষৰ দূৰত্ব একক আৰু মহাজাতিগত বৰ্ষ বা মহাজাগতিক বৰ্ষ সময়ৰ একক। তো এই বিষয়টো চাই যাব আপোনালোকে, চাই যাব, কুৱেশ্যন এটা ইম্পৰ্টেণ্ট আছে। আলোকবৰ্ষ যদি সোধে, আলোকবৰ্ষৰ দূৰত্ব সুধিলে আমাৰ কি হ'ব? একক। আৰু যদি সোধে মহাজাগতিক বৰ্ষ হৈছে, বৰ্ষৰ সময়ৰ হৈছে সময়ৰ একক। সময়ৰ একক কি হৈছে? মহাজাগতিক। মহাজাগতিকৰ বৰ্ষ হৈছে সময়ৰ একক। আপোনালোকে চাই যাব, ইম্পৰ্টেণ্ট আছে। নেক্সট কুৱেশ্যনটো হ'ল হাতীপতি কোন তাৰকাৰাজ্যৰ অন্তৰ্ভুক্ত? যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আপোনালোকে ভালকৈ চাই যাব, এইবিলাক ইম্পৰ্টেণ্ট হয়। কুৱেশ্যনটো হাতীপতি কোন তাৰকাৰাজ্যৰ অন্তৰ্ভুক্ত? খৰ্পিল তাৰকাৰাজ্যৰ অন্তৰ্ভুক্ত। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ABUত অহাৰ চান্স আছে, চাই যাব আপোনালোকে। সূৰ্যটো এটা গ্ৰহ নে নক্ষত্ৰ? আপোনালোকে জানেই চবেই সূৰ্যটো কি? নক্ষত্ৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল জ্যোতি কাক বোলে? পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব প্ৰায় 1,49,50,000 কিলোমিটাৰ দৈৰ্ঘ্যৰ একক হিচাপে ধৰি লৈ জ্যোতিৰ্বিজ্ঞানীসকলে এই দূৰত্বক এক জ্যোতি একক নাম দিছে। ঠিক আছে, চাই যাব আপোনালোকে এইটো বাৰু, কুৱেশ্যনটো চাই যাব। নেক্সট কুৱেশ্যন হ'ল সাধাৰণ দূৰবীণেৰে মহাকাশৰ তথ্য সংগ্ৰহত কিহে বাধা দিয়ে? কিহে বাধা দিয়ে চাই যাব আপোনালোকে, এইটো ইম্পৰ্টেণ্ট আছে, মষ্ট ইম্পৰ্টেণ্ট। চ' এনচাৰটো হ'ল ডাৱৰ, কুঁৱলী, ৰ'দৰ পোহৰ, ধূলি মাকতি আদি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ৰাডাৰ শব্দৰ পূৰ্ণ পাঠ কি? বা পূৰ্ণ পাঠ মানে আমাৰ ফুল ফৰ্মটো হৈছে ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেঞ্জিং। আপোনালোকে চাই যাব কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটো হ'ল চন্দ্ৰৰ ব্যাস কিমান? চন্দ্ৰৰ ব্যাস কিমান? প্ৰায় চন্দ্ৰৰ ব্যাস কিমান আমাৰ? 3,500 কিলোমিটাৰ, প্ৰায় 3,500 কিলোমিটাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনে আৰু কেতিয়া পোনপ্ৰথমে চন্দ্ৰত খোজ দিয়ে? তোমালোকে চবেই জানা এইটো কুৱেশ্যন, কিন্তু মষ্ট ইম্পৰ্টেণ্ট আছে, চব আপোনালোকে চাই যাবা। নীল আৰ্মষ্ট্ৰঙে কিমান চনত গৈছিল? 1969 চনৰ 20 জুলাই তাৰিখে। চাই যাব আপোনালোকে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। হাতীপতিৰ কেন্দ্ৰৰ পৰা আমাৰ পৃথিৱীৰ দূৰত্ব কিমান? এইটো আপোনালোকে চাই যাব, প্ৰায় 32,000 আলোকবৰ্ষ, মষ্ট ইম্পৰ্টেণ্ট। কৃত্ৰিম উপগ্ৰহ কাক বোলে? এনেকুৱা ধৰণৰ ডাঙৰ কুৱেশ্যন ডাঙৰ এনচাৰ আমাৰ ABUত কম আহিবলৈ দেখিবলৈ পোৱা যায়। গতিকে আপোনালোকে চাব পাৰে, ওপৰৰ পৰা চাই যাব, যিহেতু ইয়াৰ ৰিলেটেড কিছুমান কুৱেশ্যন আহে। চ' আমি কৃত্ৰিম উপগ্ৰহ কাক বোলে? নিউটনৰ গতিৰ তৃতীয় সূত্ৰ মতে ৰকেট মহাকাশলৈ পঠিয়াওঁতে ইন্ধনৰ জ্বলন যিমান তীব্ৰ হয় ৰকেট সিমান ওপৰলৈ উঠে। তেনে ৰকেটৰ সহায়েৰে কোনো বস্তু পৃথিৱীলৈ নাহি পৃথিৱীক প্ৰদক্ষিণ কৰি থকাকৈ স্থাপন কৰিব পাৰি। এনেদৰে স্থাপন কৰা ইন্ধন নোহোৱাকৈ পৃথিৱীক প্ৰদক্ষিণ কৰা বস্তুক কৃত্ৰিম উপগ্ৰহ বোলে। চ' আমাৰ নেক্সট কুৱেশ্যনটো হ'ল মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন? মহাকাশলৈ কোনে গৈছিল? প্ৰথমতে মহাকাশচাৰী মেজৰ ইউৰি গাগৰিন। ঠিক আছে, আৰু তেওঁ কোন দেশৰ আছিল? তেওঁ আছিল ৰুছ দেশৰ। আৰু কিহেৰে গৈছিল? ভষ্টক 1 মহাকাশলৈ গৈছিল। ৰকেটখনৰ নাম আছিল ভষ্টক 1, এইটো ইম্পৰ্টেণ্ট, চাই যাব আপোনালোকে, ভষ্টক 1। আৰু কিমান চনত গৈছিল? 12 এপ্ৰিল 1969 চনত, এইটো চাই যাব, ইম্পৰ্টেণ্ট। চ' ইয়াৰ গোটেই ইম্পৰ্টেণ্ট আছে, চাই যাব। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল
বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন? বিশ্বৰ প্ৰথম মহাকাশচাৰী হৈছে মহিলা মহাকাশচাৰী হৈছে ৰুছ দেশৰ ভালেণ্টিনা টেৰেস্কোভা। এইটো আমাৰ ইম্পৰ্টেণ্ট আছে, মষ্ট ইম্পৰ্টেণ্ট, চাই যাব। ৰকেট কেই প্ৰকাৰৰ? ৰকেট কেই প্ৰকাৰৰ চাই যাব? 4 প্ৰকাৰৰ। চ' আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন? ভাৰতৰ প্ৰথম মহাকাশচাৰী হৈছে ৰাকেশ শৰ্মা। চ' আমাৰ নেক্সট কুৱেশ্যনটো হ'ল মহাকাশচাৰীয়ে কি খায়? এইটো আমাৰ কিন্তু কিছুমান এটা কুৱেশ্যনটো মানে দেখিবলৈ পাইছিলোঁ আমি। কিহত বা আহিছিল আপোনালোকে জনাবচোন কমেণ্ট কৰি কোনটো এক্সামত আহিছিল। ইয়াৰ এনচাৰটো হ'ল ফ্ৰিজত শুকোৱা খাদ্য খায়। মহাকাশচাৰীয়ে কি খায়? ফ্ৰিজত শুকোৱা খাদ্য খায়। চ' আমাৰ নেক্সট কুৱেশ্যনটো হ'ল সূৰ্যৰ তাপমান কিমান? এইটো ইম্পৰ্টেণ্ট আছে, চাই যাব আপোনালোকে। যিহেতু মই যিবিলাক কুৱেশ্যন দিছোঁ চব প্ৰায়ভাগে ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰটো হৈছে আমাৰ প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছ। সূৰ্যৰ তাপমান কিমান? প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল সৌৰ বতাহ কি? সূৰ্যৰ পৰা নিৰবিচ্ছিন্নভাৱে প্ৰভাৱিত হৈ থকা প্ৰটন, ইলেক্ট্ৰন আদিৰ প্ৰবাহক সৌৰ বতাহ বোলে। এইটো চাই যাব আপোনালোকে। এবছৰত চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে কেইপাক ঘূৰে? 13 পাক ঘূৰে। এইটো চাই যাব, ইম্পৰ্টেণ্ট আছে। চন্দ্ৰই কিমান পাক ঘূৰে? 13 পাক ঘূৰে। আৰু এটা কুৱেশ্যন আপোনালোকে চাই যাব যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিমান সময় লাগে? সেইটো আপোনালোকে কমেণ্টত জনাবচোন মোক। নেক্সট কুৱেশ্যনটো হ'ল চন্দ্ৰকলা কি? চন্দ্ৰৰ আকৃতি সৰু ডাঙৰ হোৱাকে চন্দ্ৰকলা বুলি কোৱা হয়। ইম্পৰ্টেণ্ট আছে, চাই যাব। হেলিৰ ধূমকেতু কিমান বছৰৰ অন্তৰে অন্তৰে দেখিবলৈ পোৱা যায়? প্ৰত্যেক 64.3 বছৰৰ অন্তৰে অন্তৰে। আপোনালোকে চাই যাব, 76.3 বছৰৰ অন্তৰে অন্তৰে দেখিবলৈ পোৱা যায়। কোন গ্ৰহ দেখিবলৈ ৰঙা? তোমালোকে জানা এইটো কোনটো হ'ব এনচাৰ? মঙ্গল গ্ৰহ। চ' আমাৰ নেক্সট কুৱেশ্যনটো হ'ল পৃথিৱীৰ বয়স কিমান? এনে আমি নাজানো পৃথিৱীৰ বয়স কিমান, কিন্তু আনুমানিক আমি ধৰিছে, যিহেতু বিজ্ঞানীসকলে আনুমানিক ধৰিছে প্ৰায় 460 কোটি বছৰ। আনুমানিকহে, ঠিক আছে, চাই যাব আপোনালোকে তথাপিও। নেক্সট কুৱেশ্যনটো হ'ল উল্কা কি? উল্কা একোটা পিণ্ড। উল্কা কি? উল্কা একোটা পিণ্ড। আপোনালোকে চাই যাব এইটো। আৰু ইয়াৰ ৰিলেটেড অলপ চাই যাব কিছুমান যে গ্ৰহ উপগ্ৰহৰ দৰে উল্কাও সূৰ্যৰ চাৰিওফালে ঘূৰে। উল্কাও কি হৈছে? উল্কাও সূৰ্যৰ চাৰিওফালে ঘূৰে। চ' এইটো আমাৰ আপোনালোকৰ ইম্পৰ্টেণ্ট আছে ধৰিব গ'লে। উল্কা কি? উল্কা হৈছে একোটা পিণ্ড। গ্ৰহ উপগ্ৰহৰ দৰে উল্কাও সূৰ্যৰ চাৰিওফালে ঘূৰে। লোক শিল আদিৰে গঠিত এই টান পিণ্ডবোৰে নিজ কক্ষপথত ঘূৰি থাকোঁতে কেতিয়াবা পৃথিৱীৰ আকৰ্ষণত কি হয়? কক্ষচ্যুত হৈ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে আৰু বায়ুৰ সৈতে ঘঁহনি খাই সৰু সৰু উল্কাবোৰ জ্বলি পুৰি ছাই হৈ যায়। উল্কা বহুতো আকাৰৰ আছে। কিছুমানৰ ওজন 5 কিলোগ্ৰাম, আকৌ আন কিছুমানৰ ওজন কুইণ্টেল, 4-5 কুইণ্টেলো হয়। ঠিক আছে, চাই যাব আপোনালোকে, কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। ধূমকেতু কি? ধূমকেতু হৈছে এটা বিশেষ জ্যোতিষ্ক। ই উজ্জ্বল আৰু দীঘলীয়া। ইহঁতক পুচ্ছল তৰা বা নেজাল তৰা বুলি কোৱা হয়। চ' আপোনালোকে চাই যাব যে নেজাল তৰা বুলি তলৰ কোনটো, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে তলৰ কোনটো হ'ল নেজাল তৰা? আমাৰ কি নেজাল তৰা কোনটো? ধূমকেতু। এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, চাই যাব। সৌৰজগতৰ কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা আটাইতকৈ বেছি আৰু কিমান? শনি গ্ৰহৰ, আমি চবেই জানো শনি গ্ৰহৰ কি উপগ্ৰহ আটাইতকৈ বেছি, আৰু ইয়াৰ উপগ্ৰহৰ সংখ্যা হৈছে 21টা। চাই যাব, কুৱেশ্যনটো ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আমাৰ সৌৰজগতৰ উপগ্ৰহ নথকা গ্ৰহৰ নাম কি? বুধ আৰু শুক্ৰ গ্ৰহ। ঠিক আছে, চাই যাব। সূৰ্যৰ ওচৰত থকা গ্ৰহটো কি? বুধ গ্ৰহ। আৰু পৃথিৱীৰ ওচৰত থকা গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ। এইটো চাই যাব আপোনালোকে, ইম্পৰ্টেণ্ট আছে। নেক্সট কুৱেশ্যনটো হ'ল সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কি? আমি জানোৱে সকলোৱে বৃহস্পতি গ্ৰহ হৈছে কি? আটাইতকৈ ডাঙৰ গ্ৰহ। সৌৰজগতৰ ডাঙৰ গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। চাই যাব, ইম্পৰ্টেণ্ট। পোনপ্ৰথমে কোনে এই তথ্য আৱিষ্কাৰ কৰে যে
সূৰ্য হ'ল সৌৰজগতৰ কেন্দ্ৰ আৰু পৃথিৱীয়ে তাৰ চাৰিওফালে ঘূৰে। কোনে কৈছিল? কপাৰনিকাছে ইং 1540 চনত। নিকোলাছ কপাৰনিকাছ, তাক নিকোলাছ কপাৰনিকাছৰো নামেৰেও জনা যায়, চাই যাব আপোনালোকে। নেক্সট কুৱেশ্যনটো হ'ল চন্দ্ৰই 27 আৰু হাফ দিনত নে 29 নে হাফ দিনতহে পৃথিৱীক প্ৰদক্ষিণ কৰে? ইয়াৰ এনচাৰটো হৈছে 27 হাফ দিনত প্ৰদক্ষিণ কৰে, কিন্তু আমি কি বুলি ধৰোঁ? কিন্তু 29 আৰু হাফ 29.5 দিনত আমি চন্দ্ৰমা বুলিহে ধৰোঁ। ঠিক আছে, আপোনালোকে চাই যাব, ভালকৈ চাই যাব এনচাৰটো। যদি কয় চন্দ্ৰই কিমান দিনত পৃথিৱীক প্ৰদক্ষিণ কৰে, তেতিয়াহ'লে আমাৰ হ'ব 27 আৰু হাফ দিনত। আৰু যদি কয় কিমান দিনত চন্দ্ৰমা বুলি ধৰা হয়, তেতিয়া আপোনালোকে এনচাৰটো দিব 29 আৰু হাফ দিন। ঠিক আছে, চাই যাব আপোনালোকে। নেক্সট কুৱেশ্যনটো হ'ল সৌৰজগতৰ কোন কোন গ্ৰহৰ উপগ্ৰহৰ সংখ্যা মাত্ৰ এটা? এটা হৈছে পৃথিৱী। পৃথিৱীৰ এটাই, সেইটো আমাৰ জানোৱে, ইতিমধ্যে আমি পাই আহিলোঁ ওপৰৰ এনচাৰ এটাত যে চন্দ্ৰ হৈছে পৃথিৱীৰ উপগ্ৰহ। আৰু প্লুটো, ইয়াৰ এটা আছে। আপোনালোকে কমেণ্টত জনাবচোন প্লুটোৰ উপগ্ৰহটোৰ নাম কি? নেক্সট কুৱেশ্যনটো হ'ল পৃথিৱীৰ ব্যাস কিমান? আমাৰ পৃথিৱীৰ ব্যাস হৈছে প্ৰায় 12,681 কিলোমিটাৰ। আপোনালোকে চাই যাব, ইম্পৰ্টেণ্ট আছে। নেক্সট কুৱেশ্যনটো হ'ল ধ্ৰুৱতৰা পলিষ্টাৰৰ বৈজ্ঞানিক নাম কি? ইয়াৰ এনচাৰটো হৈছে আলফা আৰ্চি মাইনৰিছ। ঠিক আছে, আপোনালোকে চাই যাব এনচাৰটো আলফা আৰ্চি মাইনৰিছ। ঠিক আছে বাৰু, আজিলৈ ইমানে সামৰিছোঁ।